যিহেতু ইয়াৰ পৰা টাৱাং এতিয়াও 190 কিলোমিটাৰ আছে আৰু দিৰাং 55 কিলোমিটাৰ আৰু বমদিলা 15 কিলোমিটাৰ। এতিয়া আমি প্ৰথমে বমদিলা পাম, কিন্তু বমদিলা টাউনত নোসোমাওঁ, আমি তাৰ পৰা বাইপাছ হৈ পেলাই গুচি যাম। তাৰপিছত আমি দিৰাং পাম 55 কিলোমিটাৰত আৰু চেষ্টা কৰিম যাতে আমি অলপ দূৰ আগলৈ যাব পাৰোঁ, কাৰণ কালিলৈ তেতিয়াহে আমি খুব ধুনীয়াকৈ যিখিনি চেলাপাছ হয় কিবা হয় সেইখিনি ভালকে দেখা পাম। আৰু এটা কথা কওঁ আপোনালোকক, এই ৰাস্তাটোত অপশ্যন বহুত পোৱা যায়, কিন্তু আপোনালোকে ধ্যান দিব যাতে পোহৰে পোহৰে আপোনালোকে সেই অপশ্যনবোৰ বিচাৰি পায়। আৰু ঠিক তেনেকৈ আমিও এতিয়া আগলৈ গৈ থাকোঁ। মষ্ট প্ৰবলি দিৰাঙত আমি ৰম আৰু চেষ্টা কৰিম পোহৰ হোৱা আগতে কিবা এটা অপশ্যন আমি বিচাৰিম। মষ্ট প্ৰবলি দিৰাঙত থাকিম চাগে, কিন্তু চেষ্টা কৰিম দিৰাঙৰ পৰা আগলৈ যাবলৈ। যিহেতু মোৰ ইণ্টাৰেষ্ট আছে চেলাপাছৰ সেই জেগাটোবোৰ ভালকৈ চোৱা, গতিকে চেষ্টা কৰিম যাতে চেলাপাছৰ ওচৰ পাজৰ মই পোহৰে পোহৰে পাই যাওঁগৈ। আৰু এতিয়া টাইম হৈছে 2:15, ইয়াতে 2:15 তেনেকুৱা লাগিছে যে 4টামান বাজিলে, আৰু মষ্ট প্ৰবলি 5টা বজাত চাগে আন্ধাৰ হৈ যাব। গতিকে আন্ধাৰ হোৱাৰ আগে আগে এটা জেগা উলিয়াবলৈ চেষ্টা কৰোঁ।